নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 4 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 18 তাৰিখ। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 8, শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বৈশ্যা যোগ। বন্ধুসকল আপোনালোকৰ লগত আমাৰ এই চেনেলটোৰ জৰিয়তে দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপুনি মনত কষ্ট পাবলগীয়া হোৱা যিকোনো খবৰ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব, শত্ৰু নাশ হ'ব। লগতে আজি আপোনালোকৰ ব্যৱসায়িকভাৱে সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কেছ মকদ্দমাত জয়লাভ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক ঘৰুৱা ধন সম্পত্তি বাঢ়িব, ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব, সাহিত্যিকসকলে সাহিত্য চৰ্চাত মনোনিৱেশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব। আজি আপোনাৰ সঞ্চয় বাঢ়িব। যদিও আজি আপুনি ভুল বুজাবুজি বা মনোমালিন্য সৃষ্টি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। ঘৰুৱা কৰ্মটো আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা সামান্য কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, মনৰ উৎসাহ আনন্দ বাঢ়িব আজি আপোনালোকৰ। যদিও আজি আপুনি লগ বন্ধুৰ পৰা সজাগ নহ'লে ঠগ বা প্ৰবঞ্চনাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত ভাল পৰিৱেশ লাভ কৰিব। আজি আপোনালোকে ঋণ পৰিশোধ কৰিবৰ কাৰণে আজি আপোনালোকে সক্ষম হ'ব। লগতে আজি আপুনি আৰ্থিকভাৱে সহায় সহযোগিতা আনক কৰিবৰ কাৰণে মনটো খুব আগ্ৰহী হ'ব বা আনক আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে দেহ মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰিব। যদিও আজি আপুনি আনৰ লগত ভুল বুজাবুজি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব। লগতে আজি আপুনি সজাগ নহ'লে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলি মেলি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি ক'ব পাৰি। আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যা আহৰণত তেওঁলোকৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।
সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।